हेलो कैसी हैं सब ठीक আছে আশা কৰো সকলো ঠিকে আছা থাকিব লাগিব দিনবোৰ বেয়া চলিছে যদিও তাৰ মাজতে থাকিব লাগিব হয় নাই সো আজি আমাৰ যেটো টপিক আছে হেয়া হল স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰ আৰু স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ আমি কোনটো ধৰণৰ নমেনক্লেচাৰ কৰিম আজি কোনটো ধৰণৰ কম্পাউণ্ডৰ আজি আমি কৰিম সাইক্লিক কম্পাউণ্ডৰ তো সাইক্লিক কম্পাউণ্ডলৈ যোৱাৰ আগত তোমালোকৰ আমাৰ প্ৰথম ভিডিওটোত আমি কথা পাতিছিলো যে স্যাচুৰেটেড হাইড্ৰকাৰ্বন যিবোৰ আছে একবাৰ মনত পেলাই লওঁ কথাবোৰ কাৰণ পাহৰি যাওঁটো কোনো ডাঙৰ কথা নহয় তথাপিও যদিও পাহৰি গৈছিলা আকৌ এবাৰ মনত পেলাই লোৱা কি আছিল আমাৰ স্যাচুৰেটেড হাইড্ৰকাৰ্বন প্ৰথম কথা হাইড্ৰকাৰ্বন মানে কি আছিল hydrocarbons are the simplest form of organic compound and these hydrocarbons are composed of only hydrogen and carbon তাৰ ভিতৰত যদি সেই হাইড্ৰোজেন আৰু কাৰ্বন কন্টেইনিং বা হাইড্ৰকাৰ্বনছ বোৰত যদি কেনেবাকে কেৱল মাত্ৰ সিঙ্গল বন্ড থাকে তেতিয়াহলে তাক আমি স্যাচুৰেটেড বুলি কৈছিলো আনহাতে যদি সিঙ্গল বন্ডৰ উপৰিও ডাবল বন্ড আৰু ট্ৰিপল বন্ড থাকে তেতিয়াহলে তাক আমি আনস্যাচুৰেটেড বুলি কৈছিলো ইয়াৰ ভিতৰত আমি স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰ আমি পঢ়ি আছো সৰি এটো প্ৰথম কথা আছিল হাইড্ৰকাৰ্বনৰ পাৰ্ট হাইড্ৰকাৰ্বনৰ টাইপ এটো আছিল যে হাইড্ৰকাৰ্বন মানে হল হাইড্ৰোজেন এন্ড কাৰ্বন কন্টেইনিং কম্পাউণ্ড তাৰ ভিতৰত যদি কেৱল সিঙ্গল বন্ড থাকে তেতিয়াহলে তাক আমি স্যাচুৰেটেড বুলি কওঁ যদি সিঙ্গল বন্ডৰ উপৰিও ডাবল বন্ড আৰু ট্ৰিপল বন্ড থাকে তেতিয়াহলে তাক আমি আনস্যাচুৰেটেড বুলি কওঁ তাৰ ভিতৰত আমি স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰ কৰি আছিলো আৰু স্যাচুৰেটেড হাইড্ৰকাৰ্বন বোৰক আকৌ আমি দুটা ভাগত ভাগ কৰিছিলো এটা আছিল এসাইক্লিক আৰু আনটো আছিল সাইক্লিক এসাইক্লিক মানে যিবোৰ কম্পাউণ্ডত কোনো ধৰণৰ ৰিং ফৰ্মেশন নাই ৰিং ষ্ট্ৰাকচাৰ যাৰ ওচৰত নাই হি এসাইক্লিক আৰু যত ৰিং ষ্ট্ৰাকচাৰ আছে হে আছিল সাইক্লিক আনহাতে এসাইক্লিক বোৰ আকৌ দুটা পাৰ্টত ডিভাইডেড আছিল ব্ৰাঞ্চড আৰু আনব্ৰাঞ্চড তো এই গোটেইখিনি কথাৰ ভিতৰত হাইড্ৰকাৰ্বনৰ স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ এসাইক্লিক স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ ব্ৰাঞ্চড আৰু আনব্ৰাঞ্চড দুইটাৰ নমেনক্লেচাৰ ইতিমধ্যে আমাৰ কমপ্লিট হৈছে গতিকে এটা পাৰ্ট অন্তত শেষ হল আমাৰ যথেষ্ট কেইবাটাও ভিডিও লবলগীয়া হল মোটামুটি 7টা ভিডিও লবলগীয়া হল তো অকমান লেংদি হল কিন্তু কথাটো হল যে আমি সেই ভিডিও কেইটাত প্ৰথম যিখিনি ৰুল আছিল সেইখিনিৰ কথা ডিসকাস কৰিবলগীয়া হোৱাৰ কাৰণে যথেষ্ট টাইম ললে ইয়াৰ পিছৰ যিখিনি ভিডিও আছে যেহেতু আমি অলৰেডি ৰুলখিনিৰ কথা মোটামুটি গম পাইছোৱে গতিকে পিছৰ যিখিনি কম্পাউণ্ডছ আছে সেই কম্পাউণ্ডছখিনিত এই নতুন আগতে শিকা ৰুলখিনিৰ উপৰিও নতুন দুই এটাহে ৰুল আহিব গতিকে পিছৰ ভিডিও কেইটাত বৰ বিশেষ সময় নালাগিব তো বেছি দেৰি নকৰি আমি নেক্সট যেটো পাৰ্ট আছে দ্যাট ইজ স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ আমাৰ সাইক্লিক কম্পাউণ্ডছ যিখিনি আছিল সেইখিনি নমেনক্লেচাৰলৈ আগবাঢ়িম কিন্তু সাইক্লিক কম্পাউণ্ডৰ নমেনক্লেচাৰলৈ যোৱাৰ আগত তোমালোকে তাৰ টাইপ কেটা মনত পেলাই লোৱা কি আছিল তিনটা টাইপৰ আছিল এটা আছিল এলিসাইক্লিক এটা আছিল বাইসাইক্লিক আৰু থাৰ্ড টাইপটো আছিল স্পাইৰেন্স সো আজি আমি যেটো ভিডিও থাকিব সেই ভিডিওটোত প্ৰথমতে আমি এলিসাইক্লিক আনস্যাচুৰেটেড হাইড্ৰকাৰ্বন এলিসাইক্লিক স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰৰ কথা ডিসকাস কৰিম আৰু ইয়াৰ পিছৰ যেটো ভিডিও থাকিব সেই ভিডিওটোত আমি বাইসাইক্লিক আৰু স্পাইৰেন্সৰ নমেনক্লেচাৰ কেনেকৈ কৰে সেইটোৰ ওপৰত ডিসকাস কৰিম ঠিক আছে সো আজি আৰম্ভ কৰো কি টপিক আৰম্ভ কৰিব লাগিব আমি এলিসাইক্লিক স্যাচুৰেটেড হাইড্ৰকাৰ্বন ওকে আই উইল পিক নমেনক্লেচাৰ অফ স্যাচুৰেটেড এলিসাইক্লিক হাইড্ৰকাৰ্বন টপিকটো যথেষ্ট দীঘল টপিকটোৰ লেংথটো যথেষ্ট দীঘল হৈছে যদি কন্টেন্ট বৰ বিশেষ নাই আৰু বৰ বিশেষ টানো নহয় গতিকে কেৱল যদি অকমান কনসেন্ট্ৰেশন দিয়া তেতিয়াহলে তোমাৰ যথেষ্ট ইজি টপিক হয় বাৰু যি কি নহওক প্ৰথম কথা সাইক্লিক মানে কি সাইক্লিক তো অবভিয়াসলি কৰ পৰা আহিছে সাইক্লিক মানে সাইকেল মানে কি ৰিং ৰাইট যদি আমাৰ ওচৰত এটা অৰ্গেনিক কম্পাউণ্ড থাকে হাইড্ৰকাৰ্বন থাকে যত কাৰ্বন এটমবোৰে ইটোৱে সিটোৰ লগত সিঙ্গল বন্ডেড হৈ এটা সাইকেল প্ৰডিউস কৰিছে তেতিয়া হলে তেনেকুৱা ধৰণৰ কম্পাউণ্ডবোৰক আমি স্যাচুৰেটেড
সাইক্লিক হাইড্ৰ'কাৰ্বন বুলি ক'ম ইয়াৰ ভিতৰত সকলোতকৈ সিম্পল সাইক্লিক টাইপটো হ'ল এলিসাইক্লিক আনহাতে যদি কেনেবাকে ইয়াত দুটা কাৰ্বন ৰিং জয়েন হৈ থাকে তেতিয়াহ'লে তাক আমি বাইসাইক্লিক বুলি কওঁ আৰু এটা টাইপ আছিলে লাষ্ট টাইপটো আছিলে যে যদি কেনেবাকে দুটা ৰিং কেৱল এটা কাৰ্বন দি বাইন্ড হৈ থাকে এটা কাৰ্বন দি যদি তাহাঁতি বন্ডেড হৈ থাকে তেতিয়াহ'লে তাক আমি স্পাইৰেন্স বুলি কৈছিলোঁ সো এই কেইটাৰ ভিতৰত স্পাইৰেন্স আৰু বাইসাইক্লিকৰ কথা আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ডিছকাছ কৰিম আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ এলিসাইক্লিক হাইড্ৰ'কাৰ্বনছৰ নমেনক্লেচাৰৰ ওপৰত ঠিক আছে সো সাইক্লিক মানে হ'ল কাৰ্বন এটমবোৰে ইটোৱে সিটোৰ লগত বন্ড ফৰ্মেশ্যন কৰি এটা ৰিং প্ৰডিউচ কৰিব লাগিব এক্সাম্পল লওঁ ইয়াৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে সাইক্লিক কম্পাউণ্ড তো প্ৰথম কথা দুটা কাৰ্বন দি তো সাইকেল কেতিয়াও হ'বই নোৱাৰে ৰাইট দুটা কাৰ্বন দি সদায় কেৱল এসাইক্লিক কম্পাউণ্ড প্ৰডিউচ হ'ব বিকজ সাইকেল হ'বলৈ হ'লে কি অন্ততঃ তিনিটা আমাৰ কম্পোনেণ্ট লাগিব যিয়ে ৰিং প্ৰডিউচ কৰিব পাৰিব গতিকে সবতকৈ সিম্পল হাইড্ৰ'কাৰ্বনটো হ'ব সাইক্লিকৰ এইটো তো আমি যদি ভ্যালেন্সিৰ কথা কনসিডাৰ কৰোঁ তেতিয়াহ'লে প্ৰতিটো কাৰ্বনত তোমাৰ দুটাকে হাইড্ৰজেন লাগি থাকিব বিকজ এইটো কাৰ্বনৰ দুটা হৈ গৈছে আৰু দুটা এক্সট্ৰা হাইড্ৰজেন লাগিব সবৰে চাৰিটা ভ্যালেন্সিত প্ৰডিউচ হৈ গৈছে এতিয়া কথাটো হ'ল ইয়াৰ নেমিং কেনেকৈ কৰিম এতিয়া নেমিং কৰিব হ'লে আগৰ যেনেকৈ কৰিছিলোঁ আগৰ কম্পাউণ্ডবোৰত বা এসাইক্লিক কম্পাউণ্ডবোৰত যেনেকৈ কৰিছিলোঁ ঠিক তেনেকুৱা ধৰণে কৰিব লাগিব প্ৰথম কথা কি কৰিব লাগিব ইয়াত নাম্বাৰ অফ ৰিংটোৰ ভিতৰত তোমাৰ নাম্বাৰ অফ কাৰ্বন এটমছ কাউণ্ট কৰিব লাগিব কেইটা আছে কাৰ্বন এটমছ কাৰ্বন এটম কেইটা আছে 1 2 3 তিনিটা আছে সো তিনিটা থাকিলে আমাৰ ৰুট ৱৰ্ডটো কি আহিছিলে মনত আছেনে তিনিটা থাকিলে ৰুট ৱৰ্ডটো আহিছিলে প্ৰপ আচ্ছা তো প্ৰপ যদি হয় তেতিয়াহ'লে ইয়াৰ লগত ৰুট ৱৰ্ডটো পাই গ'লো এতিয়া ৰুট ৱৰ্ডৰ পিছত নেক্সট কি আহে ৰুট ৱৰ্ডৰ পিছত নেক্সট কি আহিব সাফিক্স সাফিক্সটো কেনেকৈ ডিসাইড কৰিছিলোঁ আমি যদি সিংগল বন্ড থাকে তেতিয়াহ'লে এন ডাবল বন্ড থাকিলে ইন ট্ৰিপল বন্ড থাকিলে আইন তো ইয়াত সকলো সিংগল বন্ড এটো সিংগল বন্ড এটো সিংগল বন্ড এটো সিংগল বন্ড কোনো ধৰণৰ ইয়াত ডাবল বন্ড নাই যেহেতু ডাবল বন্ড নাই গতিকে ইয়াৰ নামটো কি হ'ব প্ৰপেন ওকে কিন্তু প্ৰপেনটো এনেকুৱা নহয় কাৰণ প্ৰপেনটো কেনেকুৱা আছিলে প্ৰপেনৰ ষ্ট্ৰাকচাৰটো এনেকুৱা আছিলে CH3 CH2 CH3 ওভাৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে টোটেল হাইড্ৰজেনৰ নাম্বাৰ কিমান ইয়াত 3 3 6 8টা আনহাতে এইটো কম্পাউণ্ডত 6টা দুটা হাইড্ৰজেন কমকৈ আছে ইয়াত কাৰ্বনৰ নাম্বাৰ যদিও সেম আছে দুটা হাইড্ৰজেন কমকৈ আছে গতিকে প্ৰপেন বুলি যদি লিখোঁ তেতিয়াহ'লে এইটো কম্পাউণ্ড বুজি পাম কিন্তু আমাৰ ওচৰততো কম্পাউণ্ডটোৰ নেম কৰিব লাগে এইটো কম্পাউণ্ডৰ গতিকে এইটো আৰু এইটোৰ মাজত ডিফাৰেঞ্চটো কি এইটো আছিলে তোমাৰ ষ্ট্ৰেইট চেইন বা এসাইক্লিক কিন্তু এইটো কম্পাউণ্ড কি হৈ গ'ল সাইক্লিক তো সাইক্লিক আৰু এসাইক্লিকটোৰ মাজত ডিফাৰেঞ্চটো বুজাবৰ কাৰণে কি কৰিব লাগিব আমি দুইটা শব্দৰ মাজত এটা ডিফাৰেঞ্চ আনিব লাগিব কিহৰ যোগেদি আমি নতুনকৈ এটা শব্দ আনিব লাগিব এইটো কি আছিলে এসাইক্লিক তো এসাইক্লিকত আমি একো নতুন কথা লিখিব নালাগিছিলে কিন্তু ই যিহেতু সাইক্লিক গতিকে এইটো প্ৰপেন আৰু এইটো প্ৰপেনৰ মাজত ডিফাৰেঞ্চ আনিবৰ কাৰণে আমি শব্দটো আনিব লাগিব সাইক্লো ঠিক আছে এইটো প্ৰিফিক্স নহয় ই তোমাৰ ৰুট ৱৰ্ডৰ ভিতৰতে পৰিব বিকজ কম্পাউণ্ডটো সাইক্লিক গতিকে আমি এক সাইক্লোপ্ৰপ বস্তুটো ইউজ কৰিব লাগিব সাইক্লো ৱৰ্ডটো ইউজ কৰিব লাগিব তো এজ এ হ'ল এই কম্পাউণ্ডটোৰ নামটো কি হ'ব তেতিয়াহ'লে এতিয়া গোটেইকেইটা যদি লগ লগাই দিয়া আৰু এটা শব্দৰ ভিতৰত পৰিব এটা শব্দত লিখিব লাগিব গোটেইখিনি তো এই কম্পাউণ্ডটোৰ নাম হৈ যাব তোমাৰ সাইক্লোপ্ৰপেন বস্তুটো বুজি পাইছা কি কৰিলোঁ কাৰ্বনৰ নাম্বাৰ কাউণ্ট কৰিলোঁ যিমানটা কাৰ্বন আছে সিমান সেই কৰেছপণ্ডিং ৰুট ৱৰ্ডটো আহিলে সকলো সিংগল বন্ড থকাৰ কাৰণে এন আহিলে কিন্তু এই দুটা কথা অকল যদি জয়েন কৰি দিওঁ প্ৰপেন হৈ থাকিব আনহাতে প্ৰপেনটো আমি জানো যে প্ৰপেনটো কেতিয়াও এইটো মলিকিউল প্ৰপেন নহয় তো এইটো মলিকিউল আৰু সেইটো মলিকিউলৰ মাজত প্ৰপেন অৰিজিনেল যিটো প্ৰপেন মলিকিউল তাৰ মাজত ডিফাৰেঞ্চ আনিবৰ কাৰণে আমি যিহেতু এই প্ৰপেনটো সাইক্লিক কম্পাউণ্ড গতিকে ইয়াক আমি প্ৰপেনটোৰ আগত এটা শব্দ ৱৰ্ড ইউজ কৰিব লাগিব দ্যাট ইজ cyclo okay so this compound is named as or known as cyclopropane clear আছে তো ঠিক একে ধৰণৰ কাহিনীৰে আমি বাকিবোৰ কম্পাউণ্ডৰো নেমিং কৰিব পাৰোঁ একেবাৰে ইজি কাৰ্বনবোৰ মই ইউজ নকৰোঁ কেৱল বন্ড লাইন নোটেশ্যন লিখিছোঁ তোমালোকে চাগে বুজি পাবা কথাটো সো এইটো কম্পাউণ্ড তোমালোকে এইটো প্ৰথম ট্ৰাই কৰা এইকেইটা কম্পাউণ্ডৰ নাম কি হ'ব একদম বেসিক আৰু এইকেইটা কথা
ইয়াৰ উপৰি আৰু আছে আমি বেসিক্যালি এই চাৰিটাই লৈছো বাকিবোৰ কম্পাউণ্ডৰ ক্ষেত্ৰতো একে ৰুলবোৰে ফলো হ'ব তো প্ৰথমটো অলৰেডি আমি পাতিছো কি এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন গতিকে ই প্ৰপেন কিন্তু নৰ্মেল প্ৰপেন নহয় কেনেকুৱা প্ৰপেন ই সাইক্লোপ্ৰপেন তেতিয়ালে বাকি কিটা এটো কম্পাউণ্ড কি হ'ব এতিয়া এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন চাৰিটা কাৰ্বন থাকিলে শব্দ আহে বিউট সিঙ্গল বন্ড থকাৰ কাৰণে n আৰু সাইকেল হোৱাৰ কাৰণে সাইক্লোবিউটেন 1 2 3 4 5 পাঁচটা হোৱাৰ কাৰণে পেন্ট সাফিক্স আহিব n সাইকেল হোৱাৰ কাৰণে সাইক্লোপেন্টেন আনতে এটো ছটা আছে 1 2 3 4 5 6 ছটা হোৱাৰ কাৰণে হেক্স সাফিক্স হ'ব n আৰু ring বা সাইকেল হোৱাৰ কাৰণে শব্দটো হ'ব সাইক্লোহেক্সেন তো এনেকে ধৰণে যিকোনো তুমি কাৰ্বন কন্টেইনিং যিমানে নাম্বাৰ নাথাকক সেই ৰেসপেক্টিভ নাম্বাৰ থকা তুমি কম্পাউণ্ডৰ নেমিং কৰিব পাৰা সে এটো কম্পাউণ্ডৰ নাম কি হ'ব সাপোজ এনেকুৱা এটা কম্পাউণ্ড যদি থাকিলে আচ্ছা আছে বুলি ধৰি লোৱা এটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া সো 1 2 3 4 5 6 7 8 9 নটা আছে তো ইয়াৰ নামটো এনেকুৱা কম্পাউণ্ড অৱশ্যে বাৰু হ'ব দিয়া আছে বুলি ধৰি লোৱা এই মুহূৰ্তত তো নটা থকাৰ কাৰণে নন সাফিক্স আহিলে n আৰু সাইকেল হোৱাৰ কাৰণে ইয়াৰ নামটো হ'ব সাইক্লোননেন সো দিস ইজ হাউ উই ক্যান নেম দা সাইক্লিক কম্পাউণ্ডস স্যাচুৰেটেড এলিসাইক্লিক হাইড্ৰকাৰ্বনছ ইন দিস ম্যানাৰ কি কৰিম নাম্বাৰ অফ কাৰ্বন কাউন্ট কৰিম যিমানটা কাৰ্বন থাকিব তাৰ ৰেসপেক্টিভ ৰুট ওয়াৰ্ডটো থাকিব সকলো সিঙ্গল বন্ড হোৱাৰ কাৰণে n আহিব আৰু সাইকেল হোৱাৰ কাৰণে গুটে নামটোৰ আগত এটা সাইক্লো ওয়াৰ্ড এড কৰিব লাগিব ঠিক আছে সো এটো আছিল আমাৰ বেসিক এলিসাইক্লিক কম্পাউণ্ডস যিকেইটা আছিল অকল একেটাই বুলি নহয় আৰু থাকিব পাৰে বাট আমাৰ প্ৰথম চাৰিটাৰে কাম চলি যাব সাত থাকিলে সাইক্লো সাতটা কাৰ্বন থাকিলে সাইক্লোহেপ্টেন আঠটা কাৰ্বন থাকিলে সাইক্লো অক্টেন নটাটো অলৰেডি কৰিলো তেনেকুৱা ধৰণৰ এতিয়া নেক্সটলৈ যাওঁ সময়বোৰ বিশেষ নষ্ট নকৰি নেক্সট কম্পাউণ্ডলৈ যাওঁ সাপোজ এটো কম্পাউণ্ড আছে আমাৰ ওচৰত এতিয়া ইয়াৰ নেমিংটো কেনেকৈ কৰিম ওকে তো ইয়াৰ নেমটো কৰিব কাৰণে তুমি দেখিছাই তুমি যিটো ৰিং আছে সেই ৰিংটোৰ নামটো জানাই আৰু ইয়াক তুমি সাবস্টিটুয়েন্ট হিচাপে ধৰা এইটো ক্ষেত্ৰত প্ৰথম ওকে মেইন যিটো ৰিং আছে আগৰ কম্পাউণ্ডবোৰত যেনেকুৱা আছিল ধৰা সাপোজ এইটো বোলে এনেকুৱা ধৰণৰ এটা চেইন আছে আৰু সে ইয়াত CH3 গ্ৰুপ আছে তেতিয়া আমি কি কৰিছিলো প্ৰথমতে এই চেইনডালৰ নেমিং কৰিছিলো তাৰ পিছত এই সাবস্টিটুয়েন্টৰ নামটো প্ৰিফিক্সত আহিছিল সিমিলাৰ কাহিনী একে কাহিনী এটো যেনিবা ইয়াত স্ট্ৰেইট চেইন আছে ইয়াত যেনিবা ৰিং হৈ আছে তো ইয়াৰ নামটো লিখি লৈছিল আমি কেটা আছিল চাৰিটা আছিল ন চাৰিটা কিছিল ইয়াৰ নামটো কি লিখি লৈছিল বিউটেন লিখি লৈছিল বিউটেন লিখাৰ লগে লগে কি লিখিছিল 2 পজিশনত মিথাইল আছে তো 2 মিথাইল বিউটেন এনেকুৱা আছিল সো আগৰ কম্পাউণ্ডবোৰ যেনেকৈ আমি এডাল মেইন হাইড্ৰকাৰ্বন চেইনডালৰ লগত যিবোৰ সাবস্টিটুয়েন্ট লাগি থাকে সেই সাবস্টিটুয়েন্টবোৰক প্ৰিফিক্স হিচাপে লৈছিলো সিমিলাৰলি এই কম্পাউণ্ডৰ ক্ষেত্ৰতো একেটাই হ'ব তুমি কি কৰিবা প্ৰথমতে কম্পাউণ্ডৰ নাম লিখা আগৰটো আমি কি কৰিছিলো চেইনডালৰ নাম লিখিছিলো তাৰ পিছত তাৰ আগত সাবস্টিটুয়েন্ট লগাইছিলো হয় তো প্ৰথমতে এই কম্পাউণ্ডৰ নামটো কি হ'ব এডালক যদি মেইন চেইন হিচাপে ধৰো ইয়াৰ নামটো হৈ গ'ল তোমাৰ সাইক্লো কি হ'ব প্ৰপেন ওকে কিন্তু সাইক্লোপ্ৰপেন বুলি ক'লে কেৱল আমি এটোকে বুজি পাওঁ অকল এই ৰিংটোৰ কথাহে সাইক্লোপ্ৰপেন বুলি বুজি পাওঁ কিন্তু ইয়াৰ লগত আৰু এটা কি গ্ৰুপ লগ লাগি আছে মিথাইল গ্ৰুপ লগ লাগি আছে গতিকে এই কম্পাউণ্ডৰ নাম তোৰ আগত তুমি সাবস্টিটুয়েন্টৰ নামটো প্ৰিফিক্স হিচাপে লিখিব লাগিব যাৰ ফলত কম্পাউণ্ডৰ নাম হৈ যাব মিথাইল সাইক্লোপ্ৰপেন সিমিলাৰ এটা কম্পাউণ্ড লওঁ সাপোজ এটো যদি হলতেন এটো বোলে এতিয়া ইয়াৰ নামটো কি হ'ব এটো মেইন চেইন বা মেইন ৰিং যাৰ নাম সাইক্লো বিউটেন আচ্ছা ইয়াক এনেকৈ কৰি দিওঁ ইয়াৰ নামটো আছিল সাইক্লো বিউটেন নাও সাবস্টিটুয়েন্ট হিচাপে কি আছে ইয়াত এটা CH2 ইয়াত এটা CH3 কি গ্ৰুপ ইথাইল গ্ৰুপ সো সাবস্টিটুয়েন্টটো ক'ত আহিব প্ৰিফিক্সত ইথাইল সাইক্লো বিউটেন ঠিক আছে যিকোনো কম্পাউণ্ডত তুমি তেনেকুৱা ধৰণে ৰিংটোক তুমি মেইন হিচাপে ধৰি সাবস্টিটুয়েন্টৰ নামটো লিখিব পাৰা ঠিক আছে আচ্ছা আৰু এটা তোমালোকে নিজে এবাৰ কৰিছা এইটো কম্পাউণ্ডৰ নাম কি হ'ব কাহিনী একেটাই
ইয়াক মেইন চেইন হিচাপে লোৱা ইয়াক সাবস্টিটুয়েন্ট হিচাপে লোৱা তো ইয়াক সাবস্টিটুয়েন্ট হিচাপে ললে আমাৰ ওচৰত কি থাকিলে আমাৰ কি গ্ৰুপ আছিল বিউটাইল সো এটো স্ট্ৰেইট চেইনত যেহেতু আছে আনব্ৰাঞ্চড গতিকে কি হ'ব নরমাল বিউটাইল তো ইয়াৰ নামটো কি হ'ব সাফিক্সত প্ৰিফিক্সত কি আহিব এন বিউটাইল আৰু কম্পাউণ্ডটো কি হয় কম্পাউণ্ডটো হৈ যায় তোমাৰ সাইক্লোহেক্সেন ঠিক আছে ৰিংটোক মেইন নাম দিবা সাবস্টিটুয়েন্টক প্ৰিফিক্সত লিখিবা আৰু এনেকুৱা ধৰণে যিকোনো কম্পাউণ্ডৰ নেমিং তুমি কৰিব পাৰা ওকে কিন্তু এই তিনটা বুজি পাইছা এটোৰ নাম মিথাইল সাইক্লো প্ৰপেন ইয়াৰ নামটো ইথাইল সাইক্লো বিউটেন তাৰ নামটো এন বিউটাইল সাইক্লোহেক্সেন এনেকৈ ধৰণে সাবস্টিটুয়েন্টৰ নামটো আগত আহিব আৰু তোমাৰ ৰিংটোৰ নামটো পিছত আহিব কিন্তু ইয়াৰ ক্ষেত্ৰতে আৰু এটা কিন্তু এটা আছে তো সেই কিন্তুটো লগতে পাতি লওঁ কি হৈছে চোৱা ওকে এই চাৰিটা কম্পাউণ্ড এতিয়া তো ট্ৰাই কৰা কি হ'ব নামটো তো প্ৰথমটো অলৰেডি পাতিছোঁ আমি কি হ'ব ইয়াৰ নাম মিথাইল সাইক্লো প্ৰপেন দ্বিতীয় কম্পাউণ্ডটো কি হ'ব তেতিয়াহ'লে প্ৰপেন গ্ৰুপত সাইক্লোপ্ৰপেন গ্ৰুপত ইথাইল লাগি আছে সো গতিকে ইয়াৰ নামটো হ'ব ইথাইল সাইক্লোপ্ৰপেন ঠিক আছে তাৰপিছৰটোত এবাৰ প্ৰপাইল লাগি আছে 1 2 3 তিনিটা প্ৰপাইল তো ইয়াৰ নামটো প্ৰপাইল সাইক্লোপ্ৰপেন ওকে নেক্সট কি হ'ব তেতিয়াহ'লে 1 2 3 4 বিউটাইল সাইক্লোপ্ৰপেন হয় কি কৰিছোঁ ৰিংটোৰ নামটো ৰুট ৱৰ্ড আৰু সাফিক্স হিচাপে আহিছে যেটো সাবস্টিটুয়েন্ট আছে সেই প্ৰিফিক্স হিচাপে আগত বহি গৈছে মিথাইল সাইক্লোপ্ৰপেন ইথাইল সাইক্লোপ্ৰপেন প্ৰপাইল সাইক্লোপ্ৰপেন বিউটাইল সাইক্লোপ্ৰপেন সকলো ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে কিন্তু এইটো ঠিক নাই এইটো ভুল হৈছে লাষ্টৰটো কি কাৰণে ভুল হৈছে বিচাৰিবলৈ চেষ্টা কৰা কিবা এটা কাৰণ কি ডিফাৰেন্স আছে এই চাৰিটাৰ যে প্ৰথম তিনটা শুদ্ধ হ'ল চাৰি নম্বৰটো যে ভুল হ'ল কি কাৰণে ভুল হ'ল বিচাৰিবলৈ চেষ্টা কৰাৰ কাৰণটো বিচাৰাচোন কি হৈছে কাহিনী কি ডিফাৰেন্স আছে ন প্ৰথম কিতাত যে শুদ্ধ হ'ল পিছৰটোত কি কাৰণে ভুল হ'ল সো আইডিয়া যেটো মেইন ৰিং আছে সেই ৰিংটোত আছে আমাৰ তিনটা কাৰ্বন সকলোতে তিনটা কাৰ্বন ইয়াতো তিনটা কাৰ্বন ইয়াতো তিনটা কাৰ্বন ৰিংটোত তিনটা কাৰ্বন আছে ৰাইট 1 2 3 1 2 3 1 2 3 তিনটা কাৰ্বন ৰিংটোত আছে এতিয়া তুমি সাবস্টিটুয়েন্টটোলে যোৱা সাবস্টিটুয়েন্টটোত কেইটা কাৰ্বন আছে ইয়াত কেইটা কাৰ্বন আছে এটা ইয়াত কেইটা কাৰ্বন আছে দুটা ৰাইট ইয়াত কেইটা কাৰ্বন আছে তিনটা আৰু ইয়াত কেইটা কাৰ্বন আছে চাৰিটা কিবা ডিফাৰেন্স দেখিছা কিবা ডিফাৰেন্স দেখিছানে কি আছে ডিফাৰেন্স চাৰিটা কম্পাউণ্ডত বা নাম্বাৰ কেইটাত কিবা ডিফাৰেন্স আছে নেকি নিশ্চয় আছে চোৱা এতিয়া ইয়াত কি হৈছে ৰিঙত থকা কাৰ্বনৰ নাম্বাৰতকে সাবস্টিটুয়েন্টৰ কাৰ্বনৰ নাম্বাৰ কম ৰাইট ৰিঙৰ আছে তিনটা সাবস্টিটুয়েন্টত আছে এটা ৰিঙত আছে তিনটা সাবস্টিটুয়েন্টত আছে দুটা ইয়াত ৰিঙত আছে তিনটা সাবস্টিটুয়েন্টতো তিনটা আনহাতে ইয়াত আছে ৰিঙত আছে তিনটা সাবস্টিটুয়েন্টত চাৰিটা তাৰ মানে এই ক্ষেত্ৰত এটা ৰুল আহিব তুমি সাবস্টিটুয়েন্ট পালা বুলি যে অকল প্ৰিফিক্সতে লিখিবা তেনেকুৱা ধৰণৰ কথা নাই যেতিয়ালৈকে ৰিঙত থকা কাৰ্বন এটমৰ নাম্বাৰ সাবস্টিটুয়েন্টত থকা কাৰ্বন এটমৰ নাম্বাৰতকে বেছি হৈ থাকিব তেতিয়ালৈকে তুমি
সাবষ্টিটুৱেণ্টটোক প্ৰিফিক্স হিচাপে লিখিব লাগিব কি কৈ আছো বুজি পাইছানে যেতিয়ালৈকে ৰিংটোত থকা কাৰ্বনৰ নাম্বাৰ কাৰ্বন এটমৰ নাম্বাৰ সাবষ্টিটুৱেণ্টটোত থকা কাৰ্বন এটমৰ নাম্বাৰটোতকৈ বেছি হৈ থাকিব অথবা সমান হৈ থাকিব যেতিয়ালৈকে ৰিঙত থকা কাৰ্বনৰ নাম্বাৰ আৰু সাবষ্টিটুৱেণ্টত থকা কাৰ্বনৰ নাম্বাৰটো সমান হৈ থাকিব অথবা ৰিঙৰ নাম্বাৰটো বেছি হৈ থাকিব তেতিয়াহ'লে তুমি সাবষ্টিটুৱেণ্টটোক প্ৰিফিক্সত লিখা প্ৰবলেম নাই কিন্তু যেতিয়া সাবষ্টিটুৱেণ্টত অৰ্থাৎ চেইনডালত থকা কাৰ্বনৰ নাম্বাৰটো ৰিংটোত থকা কাৰ্বনৰ নাম্বাৰতকৈ বেছি হৈ যাব তেতিয়া কিন্তু তুমি ইয়াক প্ৰিফিক্স হিচাপে লিখিব নোৱাৰিবা ৰিংটোকহে প্ৰিফিক্স হিচাপে লিখিব লাগিব বুজি পাই আছা কি ক'ব বিচাৰি আছো চোৱা মই প্ৰথমটো আৰু শেষৰটোক এক্সাম্পল হিচাপে লৈ পিনি প্ৰথমটো আৰু এইটো থাৰ্ডটো ল'ব লাগিব বাৰু ঠিক আছে So idea. Yet ring out number 3, yet 3, yet 3, yet 3. So what a ring out carbon number to 3. ZTI ring tutke chain dalot. It'll chain no hydrocarbon chain. ZTI ring tutke chain dalot thoka carbon number to besi hoy jabo. Hetu homoyot. A ring to he tumar substituent boli tumi consider koribo lagibo. Chain dalok main chain boli doribo lagibo. Okay? Chain dalot thoka carbon number tutke ৰিংটোত থকা কাৰ্বনৰ নাম্বাৰটো যদি কম তেতিয়া হলে ৰিংটো সাবষ্টিটুৱেন্ট আনহাতে ৰিংটোত থকা কাৰ্বনৰ নাম্বাৰতকৈ যদি সাবষ্টিটুৱেন্টত থকা কাৰ্বনৰ নাম্বাৰটো বেছি তেতিয়া হলে সাবষ্টিটুৱেন্ট অৰ্থাৎ এই চেইনডাল সাবষ্টিটুৱেন্ট ৰিংটো মেইন পাৰ্টত আহিব ইয়াত ৰিংটোত থকা কাৰ্বনৰ নাম্বাৰ আৰু চেইনডালত থকা কাৰ্বনৰ নাম্বাৰটো সমান গতিকে এটো একো নাই এই সাবষ্টিটুৱেন্ট হিচাপে আছে আৰু ৰিংটো তোমাৰ মেইন কম্পাউণ্ড হিচাপে আছে তেতিয়াহলে প্ৰবলেম নাই কিন্তু যেতিয়াই চেইনত কাৰ্বনৰ নাম্বাৰ ৰিংতকৈ বেছি হ'ব তেতিয়াহলে তুমি চেইনডালক ল'ব লাগিব মেইন কম্পাউণ্ড হিচাপে আৰু ইয়াক সাবষ্টিটুৱেন্ট হিচাপে ল'ব লাগিব বস্তুটো বুজি পাই আছা নে দিগদাৰ হৈছে কথাটো বহুত বাৰ ক'লো আকৌ এবাৰ কৈছো চোৱা তুমি কি কৰিবা এনেকুৱা ধৰণৰ কম্পাউণ্ডৰ নেমিং কৰোতে চাবা যে ৰিংটোত কেইটা কাৰ্বন আছে আৰু চেইনডালত কেইটা কাৰ্বন আছে যেতিয়ালৈকে ৰিংটোত থকা কাৰ্বনৰ নাম্বাৰতকৈ চেইনডালত থকা কাৰ্বনৰ নাম্বাৰটো বেছি ইয়াত যদি বেছি ইয়াত যদি কম তেতিয়াহ'লে মেইন পাৰ্টটো ই হ'ব কিন্তু যেতিয়াই সমান হৈ যাব তেতিয়াহ'লে মেইন পাৰ্টটো হৈ যাব ই মেইন হৈ যাব ই হিৰো ই ৰজা ক্লিয়াৰ হৈছে চেইনত 4টা ৰিংত 3টা ই বেছি ই কম ই ৰজা চেইনত 3টা ৰিংত 3টা ৰিং ৰজা চেইনত 3টা চেইনত এটা ৰিংত 3টা ৰিং ৰজা বুঝছ না চেইনত যদি বেছি তেতিয়াহ'লে হে চেইনটো হিৰো সাব ৰিংটো কি বুলি কম সাইড কিক আৰু যেতিয়াই সমান বা বেছি হয় ৰিংত নাম্বাৰটো তেতিয়াহ'লে ৰিংটো হিৰো আৰু কেইটামান কম্পাউণ্ড কৰোঁ যদি ইয়াত বুজি পাবলৈ অকণমান অসুবিধা হৈছে তেতিয়াহ'লে নেক্সট এক্সাম্পলটো চোৱা তুমি কি হৈছে এইটো মই 3টা ল'ম চোৱা দিয়া আমাৰ ওচৰত যেনিবা এইটো কম্পাউণ্ড আছে আৰু এইটো কম্পাউণ্ড ওকে আচ্ছা একেলগতে লিখি লওঁ এইটো এই 3টা কম্পাউণ্ড এতিয়া চোৱা কি কৰিবা এনেকুৱা ধৰণৰ কম্পাউণ্ডৰ নেমিং কৰোঁতে ৰিংত কেইটা কাৰ্বন আছে চেইনত কেইটা কাৰ্বন আছে হিচাপ কৰা এটা দুটা 3টা 4টা এটা দুটা তো ইয়াত নাম্বাৰ বেছি আছে গতিকে ই হিৰো ই মেইন ইয়াক তুমি সাবষ্টিটুৱেন্ট হিচাপে লিখিব লাগিব ইয়াক তুমি প্ৰিফিক্স হিচাপে লিখিব লাগিব তাৰমানে ই প্ৰিফিক্স হৈ যাব এতিয়া কি কাৰণে ই প্ৰিফিক্স হ'ল বিকজ ৰিংটোত কাৰ্বনৰ নাম্বাৰ বেছি চেইনডালত কাৰ্বনৰ নাম্বাৰ কম
যেতিয়াই ৰিংটোত কাৰ্বনৰ নাম্বাৰ বেছি হয় চেইনডালত কাৰ্বনৰ নাম্বাৰ কম হয় তেতিয়াহ'লে ই প্ৰিফিক্স হয় তাৰমানে চেইনডাল প্ৰিফিক্স হয় এটো কম্পাউণ্ডত চোৱা এতিয়া 1 2 3 4 চাৰিটা ইয়াত ক'ত ৰিঙত আনহাতে চেইনত কেটা 1 2 3 4 চাৰিটা সমান সমান যেতিয়া হৈ থাকে কম বেছি হল তো কলুৱে ইয়াত কম ইয়াত বেছি হলে ই প্ৰিফিক্স সমান সমান যেতিয়া হ'ব তেতিয়াও ই প্ৰিফিক্স সমান সমান যেতিয়া হ'ব ৰিং আৰু চেইনত বুলে সমান সমান কাৰ্বন নাম্বাৰ আছে তেতিয়া হলেও চেইনডাল প্ৰিফিক্স কিন্তু লাষ্টৰ এক্সাম্পলটোত ইয়াত কেটা আছে চাৰিটা 1 2 3 4 5 পাঁচটা হৈ গ'ল ন ৰিঙত চাৰিটা চেইনত পাঁচটা তেতিয়া হলে কিন্তু ই প্ৰিফিক্স নহয় তেতিয়া হলে ই প্ৰিফিক্স হৈ যাব ক্লিয়াৰ হৈছে কথাটো তাৰ মানে মেইন চেইন হৈ যাব ই উল্টাকে আকি বলো মেইন চেইন হৈ যাব ই আৰু ই হৈ যাব প্ৰিফিক্স বুজি পাইছানে ইয়াত ই মেইন চেইন ই প্ৰিফিক্স যেতিয়া চেইনডালত কাৰ্বনৰ নাম্বাৰ ৰিঙত থকা কাৰ্বনৰ নাম্বাৰতকৈ কম তেতিয়া চেইনডাল প্ৰিফিক্স যেতিয়া চেইনডালত থকা কাৰ্বনৰ নাম্বাৰ ৰিঙত থকা কাৰ্বনৰ নাম্বাৰৰ সমান তেতিয়াও চেইনডাল প্ৰিফিক্স কিন্তু যেতিয়া চেইনত থকা উল্টাই গলো নেকি আকৌ এবাৰ প্ৰথমবাৰ কৈছো যেতিয়া চেইনত থকা কাৰ্বনৰ নাম্বাৰ ৰিঙত থকা কাৰ্বনৰ নাম্বাৰতকৈ কম তেতিয়াহ'লে চেইনডাল প্ৰিফিক্স যেতিয়া চেইনত থকা কাৰ্বনৰ নাম্বাৰ ৰিঙত থকা কাৰ্বনৰ নাম্বাৰতকৈ নাম্বাৰৰ সমান তেতিয়াও চেইনডাল প্ৰিফিক্স কিন্তু যেতিয়া চেইনত থকা কাৰ্বনৰ নাম্বাৰ ৰিঙত থকা কাৰ্বনৰ নাম্বাৰতকৈ বেছি তেতিয়াহ'লে কিন্তু ৰিংটো প্ৰিফিক্স ই মেইন তেতিয়া ক্লিয়াৰ হৈছে নে কথাটো বুজি পাইছা আৰু ডালম বুজি পাবই লাগিব ৰেন্ডমলি কেইটামান মলিকিউল ল'ম নেমিং শিকিম প্ৰথম পাছত নেমিংটো শিকি আছোঁ কিন্তু প্ৰিফিক্স কোনটো সাফিক্স কোনটো দিব লাগিব সো এইটো এটা ললো ওকে এইটা ট্ৰাই কৰা মানে নেমিংটো শিকাই নাই এতিয়ালৈকে নেমিং কৰিম বাৰু প্ৰথমটো শিকিলো নেমিংটো কৰিম বাৰু ওয়েট प्रीफिक्स कौन होगा सफिक्स कौन होगा कौन बनेगा राजा किसका पलड़ा भारी चलो तीनिटा एटा रिंगत तीनटा चेइनत एटा कौन प्रीफिक्स ऑब्वियसली ई प्रीफिक्स ई मेन चेइन मेन अच्छा मेन कैरेक्टर दिया ठीक है रिंगत तीनटा চেইনত এটা গতিকে চেইনডাল প্ৰিফিক্স ৰিং টু মেইন নেক্সট লৈ যাওঁ ৰিঙত তিনটা চেইনত 1 2 3 4 ৰিঙত তিনটা চেইনত চাৰিটা গতিকে এবাৰ ৰিং প্ৰিফিক্স চেইন মেইন চেইন ঠিক আছে নেক্সট লৈ যাওঁ তো বুজিছা না ৰিঙত তিনটা চেইনত চাৰিটা তো চেইনত বেছি আছে গতিকে ই মেইন হ'ব নেক্সট লৈ যাওঁ 1 2 3 4 ৰিঙত চাৰিটা লিখি যাবলৈ ভাল আছিলে নি ইয়াত তিনটা ইয়াত এটা ইয়াত তিনটা ইয়াত চাৰিটা ইয়াত চাৰিটা ইয়াত 1 2 3 4 5 6 7 8 ইয়াত চাৰিটা ইয়াত আঠটা এবাৰ কোনটো হ'ব প্ৰিফিক্স কোনটো মেইন চেইন কোনটো তো ইয়াত কম ইয়াত বেছি গতিকে ই প্ৰিফিক্স ই মেইন চেইন নেক্সট 1 2 3 4 5 ইয়াত ৰিঙত পাঁচটা আৰু চেইনত কেইটা 1 2 3 তিনটা তো কোনটো বেছি কোনটো কম এটো বেছি এটো কম তেতিয়াহ'লে কোনটো মেইন হ'ব ই মেইন হ'ব ই ক'ত আহিব তেতিয়া ই প্ৰিফিক্সত আহিব লাষ্টটো কৰা 1 2 3 4 5 6 ৰিঙত ছটা আৰু চেইনত 1 2 3 4 5 6 7 8 9 চেইনত নটা তো
ৰিংটোত কম আছে চেইনটোত বেছি আছে গতিকে মেইনটো হৈ যাব চেইন আৰু ই হৈ যাব প্ৰিফিক্স বুজি পাই আছা আৰু এটা মানে ইয়াতে লিখো ওকে এটো কম্পাউণ্ডত কি হ'ব এতিয়া ইয়াত ৰিংত 1 2 3 4 চাৰিটা আৰু চেইনত 1 2 3 4 দুইটা সমান যেতিয়া সমানো হয় তেতিয়াও কিন্তু ই কি হৈ যায় চেইনডাল প্ৰিফিক্স ই মেইন চেইন ক্লিয়াৰ হৈছে যেতিয়ালৈকে সমান বা সৰু হৈ থাকিব তেতিয়ালৈকে চেইনডাল প্ৰিফিক্স যেতিয়া চেইনডাল ডাঙৰ হৈ যাব তেতিয়াহলে হি মেইন रिंग टू प्रीफिक्स समझ में आ रहा है बात बुझी पाइसा सके आको এটা लास्ट एडट रिंगत पांचटा चेनत पांचटा 1 2 3 4 5 रिंगत पांचटा चेनत पांचटा समान 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 হৈ থাকিলো চেইনডাল প্ৰিফিক্সত আৰু ৰিং টু মেইনত মেইন চেইনত মেইন নেমিঙত হৈছে যদি সমান হৈ থাকে চেইনডাল আৰু ৰিংটো তেতিয়া হলে চেইনডাল প্ৰিফিক্স ৰিংটো মেইন যদি কম হৈ থাকে চেইনডালত আৰু ৰিংটোত বেছি হৈ থাকে তেতিয়া হলেও চেইনডাল কত গল যদি কম হৈ থাকে চেইনডালত আৰু ৰিংটোত বেছি হৈ থাকে তেতিয়া হলেও চেইনডাল প্ৰিফিক্স ৰিংটো মেইন কিন্তু যদি চেইনডালত বেছি হৈ গল ৰিংটোত কম হৈ গল তেতিয়া হলে ৰিংটো প্ৰিফিক্সত আহিব ই মেইন চেইনত আহিব समझ में आ रहा है আহিছে সাগে বুজি পাইছা সাগে তো ইয়াত চাৰিটা সমান সমান গতিকে চেইনডাল প্ৰিফিক্স ইয়াত পাঁচটা সমান সমান গতিকে চেইনডাল প্ৰিফিক্স ইয়াত তিনটা ইয়াত এটা গতিকে কমি গল ন চেইনত গতিকে চেইনডাল প্ৰিফিক্স ৰিং টু মেইন ইয়াত ৰিং টু তিনটা চেইনত চাৰিটা গতিকে ৰিং টু মেইন সৰি চেইনডাল মেইন ৰিং টু প্ৰিফিক্স বাইকিনো বুজি পাই আছা তেতিয়াহলে সো গোটেইখিনি কম্পাইল কৰি যদি কবলে বিচাৰো তেতিয়াহলে ৰুল হিচাপে এটো হ'ব যে লিখি নাথাকো আৰু কথাটো লিখি লবা নিজে যে যদি তোমাৰ সাবস্টিটুয়েন্ট চেইন ডালত ৰিংটোত কৈ বেছিকে কাৰ্বন এটম থাকে তেতিয়াহলে সাবস্টিটুয়েন্ট চেইন ডালক আমি মেইন চেইন বুলি ধৰিব লাগিব আৰু ৰিংটো প্ৰিফিক্স হিচাপে ধৰিব লাগিব আনহাতে যদি সাবস্টিটুয়েন্ট চেইন ডালত কাৰ্বনৰ নম্বৰ ৰিংটোত থকা কাৰ্বনৰ নম্বৰতকে কম অথবা সমান তেতিয়াহলে সাবস্টিটুয়েন্ট চেইন ডাল তোমাৰ প্ৰিফিক্সত আহিব আৰু ৰিংটো তোমাৰ মেইন নেমত আহিব ওকে সো আমি সাবস্টিটুয়েন্ট চেইন ডাল প্ৰিফিক্সত থকা কেইটা অলৰেডি গম পাওঁই এনেকুৱা ধৰণৰ কম্পাউণ্ড কেইটা অলৰেডি কৰিলো নেবি ওকে এই তিনটা কম্পাউণ্ডৰ দিয়া নেমিং কৰিবলৈ ট্ৰাই কৰো ওকে তো এটো গম পাইছাই অলৰেডি ৰিংটোত চাৰিটা আৰু সাবস্টিটুয়েন্টত এটা আছে গতিকে ই মেইন হ'ব তো ই যদি মেইন হয় ইয়াৰ নামটো কি আছিল সাইক্লো বিউটেন আনহাতে ই যেটো প্ৰিফিক্সত আহিব লাগিব গতিকে ইয়াৰ নামটো কি আছিল মিথাইল সাইক্লোবিউটেন এটলে যাও আবার 1 2 3 4 চাৰিটা আছে 1 2 3 4 চাৰিটা সমান যদি সমানো হয় তেতিয়াহলে এই গ্ৰুপটো প্ৰিফিক্সত আহে ই মেইন চেইনত আহিব গতিকে ই ইয়াৰ নামটো সাইক্লোবিউটেন ইয়াত চাৰিটা হলেও সমান হলেও আছিল ন সমান হলেও চেইনডাল তোমাৰ প্ৰিফিক্সত আহিব তো কেটা আছে চাৰিটা থাকিলে কি আছিল বিউটাইল এন বিউটাইল আৰু এন চেনৰ কথাটো লিখিবা বাৰু এন বিউটাইল সাইক্লোবিউটেন ওকে আনহাতে এইটো তেতিয়া 1 2 3 4 চাৰিটা আছে 1 2 3 4 5 6 ছটা আছে তেতিয়া হলে এবাৰ কোনটো প্ৰিফিক্সত আহিব এবাৰ ৰিং টু প্ৰিফিক্সত আহিব ই তোমাৰ মেইন নেমিঙত আহিব তো মেইন নেমিঙত যদি আহে তেতিয়ালে আগৰ কাম বেলেগবোৰ যেনেকৈ কৰিছিলো তেনেকুৱা ধৰণৰ হ'ব তুমি এডাল যদি মেইন চেইন হয় তেতিয়ালে ইয়াৰ নামটো কি আছিল 1 2 3 4 5 6 ছটা থাকিলে হেক্স সব সিঙ্গল বন্ড এন ওকে কিন্তু এনেকুৱা ধৰণৰ কম্পাউণ্ড আমি নেমিং কৰিছিলো না ই বিকজ সাবস্টিটুয়েন্ট
তো সাবস্টিটুয়েন্টৰ সাইডৰ পৰা আমি নেমিং কৰিব লাগে বা নেম নাম্বাৰিংটো এটো সাইডৰ পৰা কৰিব লাগিব যাতে সাবস্টিটুয়েন্টে লোৱাৰ নাম্বাৰ পায় তো ইয়াত সবতকে লোৱাৰ নাম্বাৰটো পাবলৈ হলে কি ইফালৰ পৰা কৰিলে তো অবভিয়াসলি 6 নম্বৰ পাব ইফালৰ পৰা পালে 1 নম্বৰ হ'ব সো নাম্বাৰিংটো কৰিলে 1 2 3 4 5 6 কেনৰ পজিশনত আছে 1 নম্বৰ পজিশন 1 নম্বৰ পজিশন কি আছে ই আছে আচ্ছা ইয়াৰ নামটো কি আছিল ইয়াৰ নামটো আছিল সাইক্লোবিউটেন যদিহে হি সাইক্লোবিউটেন হৈ থাকিলেতেন যদিহে কাৰ লগত লাগি না থাকিলেন কিন্তু এতিয়া ই লাগি আছে ন যেতিয়া লাগি থাকে হি অ্যালকাইল গ্ৰুপলৈ কনভাৰ্ট হৈ গল আৰু যেতিয়া অ্যালকাইল গ্ৰুপলৈ কনভাৰ্ট হৈ যায় তেলে বিউটেনটো কি হৈ যায় বিউটাইল তেতিয়ালে সাইক্লোবিউটেনটো কি হৈ যাব সাইক্লোবিউটাইল তো ইয়াৰ নামটো হ'ব সাইক্লোবিউটাইল হেক্সেন কিমান পজিশনত আছিল সাইক্লোবিউটাইনটো 1 নম্বৰ পজিশনত আছিল গতিকে 1 সাইক্লোবিউটাইল হেক্সেন এই কম্পাউণ্ডৰ নাম বুজি পাই আছা ওকে এটা কৰা কি হ'ব প্ৰথমটোৰ নামটো কি হ'ব আৰু সেকেন্ডটোৰ নামটো কি হ'ব ইয়াৰ নামটো কি হ'ব এতিয়া পাঁচটা আছে আচ্ছা মেইন কোনটো প্ৰথম কথা মেইন কোনটো আৰু প্ৰিফিক্স কোনটো পাঁচটা আছে 1 2 3 4টা আছে সো ই মেইন নাম নেমিংত আহিব ই প্ৰিফিক্সত আহিব সো ইয়াৰ নামটো কি আছিল সাইক্লো পেন্টেন এই প্ৰিফিক্স হৈ যাব বিকজ ইয়াত কাৰ্বনৰ নাম্বাৰটো ইয়াতকে কম তো যদি কম হৈ যায় তেলে কেটা গ্ৰুপ কেটা 1 2 3 4 চাৰিটা থাকিলে কি চাৰিটা থাকিলে আসলে তাৰ নামটো বিউটাইল তো এই কম্পাউণ্ডৰ নাম বিউটাইল সাইক্লোপেন্টেন আনহাতে এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত ইয়াত আছে পাঁচটা 1 2 3 4 5 আৰু ৰিঙত কেটা আছে সৰি চেইনত কেটা আছে 1 2 3 4 5 6 7 8 আঠটা হৈ গ'ল তো আঠটা হৈ যোৱাৰ লগে লগে চেইনডাল মেইন নেমিংত আহিব আৰু ই সাবস্টিটুয়েন্ট হিচাপে আহিব সো মেইন নেমিংত আহি যোৱাৰ লগে লগে এডাল মেইন তাৰ নামটো কেটা কেটা আছিল আঠটা 1 2 3 4 5 6 7 8 আঠটা আঠটা হৈ যোৱাৰ লগে লগে তাৰ নামটো হ'ব অক্টেন সেই অক্টেনৰ লগত কি লাগি আছে এটা এটো নামটো কি আছিল সাইক্লো পেন্টেন কিন্তু যেহেতু সাবস্টিটুয়েন্ট গতিকে ইয়াৰ নামটো কি হৈ যাব সাইক্লো পেন্টাইল পেন্টেন হৈ থাকিব নোৱাৰিব সাবস্টিটুয়েন্ট হৈ যোৱাৰ লগে লগে পেন্টাইল হৈ যাব আৰু সেই সাইক্লোপেন্টাইল গ্ৰুপটো কে নম্বৰ কাৰ্বনত লাগি আছে তোমাৰ 2 নম্বৰ সৰি 1 নম্বৰ কাৰ্বনত লাগি আছে গতিকে 1 নম্বৰ কাৰ্বনত তোমাৰ সাইক্লোপেন্টাইল লাগি থকাৰ কাৰণে এই কম্পাউণ্ডৰ নামটো হ'ব 1 সাইক্লোপেন্টাইল অক্টেন বুজি পাইছা তো মেইন কথাটো বুজি পালা চাগে তেতিয়াহ'লে যে যদি তোমাৰ চেইনডালৰ নাম্বাৰটো ৰিংটোৰ কাৰ্বনৰ নাম্বাৰতকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে চেইনডালক তুমি মেইন কম্পাউণ্ড হিচাপে ধৰিব লাগিব আৰু ৰিংটোক সাবস্টিটুয়েন্ট হিচাপে ধৰিব লাগিব ওকে সো তোমালোকে এইকেইটা ট্ৰাই কৰিবা পাৰিবা তো এইকেইটা কম্পাউণ্ড ট্ৰাই কৰিবা ঘৰত ইজি হ'ব প্ৰথমটোৰ ক্ষেত্ৰত 1 2 3 4টা আছে আৰু ইয়াত পাঁচটা আছে গতিকে ই মেইন ই সাবস্টিটুয়েন্ট বাকি কেইটাৰ ক্ষেত্ৰত নাম্বাৰটো বেছি হৈ গ'ল গতিকে ৰিংটো সাবস্টিটুয়েন্ট হ'ব আৰু বাকি কম্পাউণ্ডটো তুমি ব্ৰাঞ্চ হাইড্ৰকাৰ্বনৰ কাৰণে যিবোৰ ৰুল আছিলে সেই ৰুলবোৰ এপ্লাই কৰি পিনি সেটেল কৰিব লাগিব তাক